নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ অন টপিক্সৰ সৈতে অন্য এটা ভিডিঅ'ৰ সৈতে য'ত আপোনালোকক দেখাব বিচাৰিম যে 2024-25 বৰ্ষৰ যিটো চৰকাৰী ঘৰৰ যিটো তালিকা হয়, চৰকাৰী ঘৰৰ তালিকাখনত আপোনাৰ নেমটো আছে নে নাই। হয়, চৰকাৰী ঘৰৰ তালিকাখনত যদিহে আপোনাৰ নেমটো নাই তেতিয়াহ'লে আপুনি কি কৰিব, আপুনি কেনেকৈ চেক কৰিব আপোনাৰ নেমটো ৰিজেক্ট হ'ল নেকি বুলি, আৰু কেনেকৈ চেক কৰিব আপোনাৰ নেমটো অন্তৰ্ভুক্ত হ'ল নে নাই বুলি। সম্পূৰ্ণ প্ৰচেছটো মই এইটো ভিডিঅ'ৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম। যদিহে এতিয়ালৈকে ভিডিঅ'টো লাইক এটা কৰা নাই, লাইক এটা কৰি দিব, আৰু যদিহে চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব এনেধৰণৰ অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মোবাইল বা কম্পিউটাৰৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লৈ পেলাই ইয়াতে আপোনাৰ সাৰ্চ বক্সত আপুনি টাইপ কৰি দিব pmjay.nice.in বুলি আপুনি টাইপ কৰি দিব। চাৰ্চ এনেকৈ টাইপ কৰি দিয়াৰ লগে লগে সন্মুখত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে দেখিব পাৰিব এটা পপআপ মেছেজ আহিব। পপআপ মেছেজটো আপুনি ক্লজ কৰি দিব। পপআপটো ক্লজ কৰি দিয়াৰ পিছতে আপুনি সন্মুখত দেখিব পাৰিব ইয়াতে বহুত কেইটা অপশ্যন আছে। এটা দেখিব পাৰিছে আৱাজ সফ্টত আপুনি ক্লিক কৰি দিব। আৱাজ সফ্টত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব। ইয়াতে দেখিব পাৰিব আপুনি ডাটা এন্ট্ৰি আৰু দেখিব পাৰিছে ইয়াতে আপুনি ৰিপৰ্টছত আপুনি ক্লিক কৰি দিব। ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে দেখিব পাৰিছে আপুনি নতুন এটা ইণ্টাৰফেচ খোল খাইছে। ইয়াতে আপুনি দেখিব পাৰিব যিটো এই পেজটো যিটো লিংকটো হয়, এই পেজটোৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি ৰাখিম। তাতে ক্লিক কৰি পেলাই আপুনি এইটো পেজলৈ অতি সহজে আহিব পাৰিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহিব। একেবাৰে শেষলৈ আহিব। আপুনি এইচ নাম্বাৰলৈ আহিব। ইয়াতে নাম্বাৰ দিয়া আছে, অপশ্যন দেখিব পাইছে ইয়াতে ABCD বুলি দেখুৱাইছে। ইয়াতে আপুনি তললৈ আহিব। এইচ নাম্বাৰত দেখিব পাৰিছে ছ'চিয়েল অডিট ৰিপৰ্টছ। তাৰপিছত ইয়াত দেখিব পাৰিছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ইয়াতে আপুনি ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দেখিব পাৰিছে চিলেকশ্যন ফিল্টাৰত আপুনি অল ষ্টেটছত ক্লিক কৰি দি পেলাই আপুনি দেখিব পাৰিব বহুতকেইটা ষ্টেট আছে। ইয়াতে ইণ্ডিয়াৰ সকলোখিনি ষ্টেট দেখিব পাৰিব। তাৰ ভিতৰত আপোনাৰ যিটো ষ্টেটটো হয় আপোনাৰ নিজৰ ষ্টেটটো আপুনি চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছেকেণ্ডত আকৌ আপোনাৰ ষ্টেটত চিলেক্টত আপুনি ক্লিক কৰি দি পেলাই আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছতে আপুনি আকৌ দেখিব পাৰিব চিলেক্টত ক্লিক কৰি পেলাই আপোনাৰ যিটো ব্লক হয় ব্লকটো ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। ব্লকটো চিলেক্ট কৰি লৈ পেলাই আপোনাৰ যিটো পঞ্চায়ত হয় পঞ্চায়তটো চিলেক্ট কৰি লৈ ল'ব। তাৰ সকলোখিনি ডিটেইলছ আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তো চিলেক্ট কৰাৰ পিছতে আপুনি গাঁও পঞ্চায়তটো চিলেক্ট কৰিলে। চিলেক্ট কৰাৰ পিছত কোনোখিনি চিলেক্ট হোৱাৰ পিছতে ইয়াতে দেখিব পাৰিব আপুনি ইয়াতে দেখিব পাৰিছে 2024-25 বৰ্ষৰ যিটো আছে ইয়াতে আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে বছৰটো আপুনি চিলেক্ট কৰিবৰ কাৰণে আপুনি তললৈ আহিব। তললৈ আহি পেলাই শেষত দেখিব পাৰিব 2024-25 বৰ্ষ। ইয়াতে দেখি পাইছে 2024-2025। ইয়াৰ পৰা আপুনি বছৰটো চিলেক্ট কৰি লৈ ল'ব। বছৰটো চিলেক্ট কৰি লৈ পেলাই ইয়াতে দেখিব পাইছে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। ইয়াতে আপুনি এইটো চিলেক্ট কৰি লৈ ল'ব। চিলেক্ট কৰি লোৱাৰ পিছতে আপুনি ইয়াতে দেখিব পাৰিব মেথ যিটো হয় অংকটো আপুনি ইয়াতে নাম্বাৰ যিটো আছে নাম্বাৰটো প্লাছ মাইনাছ কিবা এটা কৰিবলৈ দিব। আপোনাৰ তাতে বেলেগকৈ দিব পাৰে। চ' এই নাম্বাৰটো আপুনি ইয়াতে কেলকুলেট কৰি পেলাই ইয়াতে বহুৱাই দিব। চ' ইয়াতে বহুৱাই দিয়াৰ পিছতে আপুনি দেখিব পাৰিছে ছাবমিটত আপুনি ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ডিটেইলছ হয় সকলোখিনি ৰিপৰ্টছ আপুনি সন্মুখত দেখিব পাৰিব। মেথছো মই কেলকুলেট কৰি পেলাই ইয়াতে বহুৱাই দিছোঁ। বহুৱাই দিয়াৰ পিছতে ইয়াতে দেখিব পাৰিছে মোৰ ৰিপৰ্টটো ইয়াতে আহি গৈছে। ইয়াতে মই ইণ্টাৰ কৰা মই ফিল্টাৰ কৰা সকলোখিনি ডিটেইলছ মই যিটো ডিটেইলছ ইয়াতে এণ্টাৰ কৰিছিলোঁ বা ফিল্টাৰৰ যে মই চিলেকশ্যন অপশ্যনত মই চিলেক্ট কৰি পেলাই যিখিনি ডিটেইলছ মই ইয়াতে ফিল কৰিছিলোঁ, ফিল কৰাৰ সকলোখিনি ডিটেইলছ ফিল কৰাৰ পিছত যিটো ৰিপৰ্ট হয় সেই ডিটেইলছৰ ৰিপৰ্ট যিটো হয় ৰিপৰ্টটো ইয়াতে আহি গৈছে। বেনিফিচিয়াৰীখিনি নেমটো ইয়াতে আহি গৈছে দেখিব পাইছে। তাৰপিছতে আপুনি ওপৰলৈ স্ক্ৰল ডাউন কৰিব। অলপমান স্ক্ৰল ডাউন কৰি পেলাই ইয়াতে দেখিব পাৰিব। ইয়াতে আপুনি দেখিব পাইছে ডাউনলোড পিডিএফত আপুনি ক্লিক কৰি দিব। ডাউনলোড পিডিএফত ক্লিক কৰি দিলে আপুনি মোবাইলত অপেন কৰিবলৈ সুবিধা হ'ব। চ' ডাউনলোড পিডিএফত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দি পেলাই ইয়াতে দেখিব পাৰিছে মই ডাউনলোড কৰি লৈছোঁ। ডাউনলোড কৰি লোৱাৰ পিছতে আপুনি ইয়াতে চেক কৰিব পাৰিব। আপোনালোকে সকলোখিনি ডিটেইলছ ইয়াতে দেখিব পাৰিব। চ' ইয়াতে আপুনি দেখিব পাৰিছে বেনিফিচিয়াৰী নেমটো দেখিব পাৰিব আৰু লগতে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে দেখিব পাৰিব। তাৰপিছতে আপুনি ইয়াতে সকলোখিনি ডিটেইলছ দেখিব পাৰিব। কোনটো স্কিম হয় স্কিমটো হ'ল PMJAY 2024-25 ইয়াতে দেখিব পাৰিছে। ইয়াৰটো ইয়াতে দেখিব পাৰিছে সুন্দৰকৈ। তাৰপিছত ইয়াতে দেখিব পাৰিছে বেনিফিচিয়াৰী কিমানখিনি টকা পাব এইখিনি টকাটো দেখিব পাৰিব। চ' কেতিয়া আপোনাৰ চিলেকশ্যন হ'ল সকলোখিনি ডিটেইলছ ইয়াতে আপুনি দেখিব পাৰিব। চ' সকলোখিনি ডিটেইলছ ইয়াতে দেখিব পাৰিলে। চ' মই আশা কৰিছোঁ ভিডিঅ'টো হেল্পফুল হৈছে। বন্ধু বান্ধৱীলৈ বেছিকৈ শ্বেয়াৰ কৰি দিব। লগতে জনাব বিচাৰিম বন্ধু বান্ধৱীসকলক আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে। হোৱাটছআপ গ্ৰুপত যদিহে আপুনি জইন হ'ব বিচাৰে তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে তাতে ক্লিক কৰি পেলাই আপুনি এইটো চেনেলৰ হোৱাটছআপ গ্ৰুপত আপুনি জইন হ'ব পাৰিব। আৰু লগতে আপোনালোকক মই জনাব বিচাৰিম যদিহে আপোনাৰ নেমটো ইয়াতে অহা নাই, ইয়াতে আপোনাৰ নেমটো আপুনি বিচাৰি পোৱা নাই তেতিয়াহ'লে আপুনি কমেণ্টত জনাই দিব আপোনাৰ নেমটো কেনেকৈ চেক কৰিব। আপুনি ৰিজেক্ট হ'ল বুলি নেমটো আপুনি কেনেকৈ চেক কৰিব। চ' চেক কৰিব পৰা নেমটো মই কেনেকৈ চেক কৰিব যিটো নাম ইয়াতে অহা নাই। তো তাৰ কাৰণে আপুনি মই বেলেগ এটা ভিডিঅ' বনাই দিম। তাৰ কাৰণে আপুনি এতিয়া কমেণ্টত জনাই দিব। মই নিশ্চয় কৰিম বেলেগ এটা ভিডিঅ' বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দি পেলাই আপুনি তেখেতৰ নেমটো তেখেতে চেক কৰিবলৈ সহজ কৰি দিয়ক। চ' আশা কৰিছোঁ ভিডিঅ'টো হেল্পফুল হৈছে। বন্ধু বান্ধৱীলৈ বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদিহে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব। এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ। জয় হিন্দ, জয় অসম।